Friends, welcome to Aptitude Skills. As I am Assam Police Recruitment 2020 Junior Assistant Aptitude and Reasoning Section Allegation or Mixture কৰাই আছিলোঁ আমি চেপ্টাৰটো চ' চেপ্টাৰটো আমাৰ বেছিকখিনি হৈ গৈছে কনচেপ্টটো মই দি দিছোঁ আজি পাৰ্ট 2 আহিলে চ' আমাৰ আজি পাৰ্ট কিমান হ'ব 29 ঠিক আছে চ' 28টা পাৰ্ট কৰাই দিয়া হৈছে মোৰ এপ্টিটিউড সেকশ্যনখিনি অলমষ্ট শেষ হ'ব আৰু বেছি নাই চ' আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰি থাকক আৰু যোনখন আসাম সেক্ৰেটাৰী যোনখন মই 2018 পেপাৰখন মোৰ সলভ কৰি দিয়া আছে চেনেলত এপ্টিটিউড সেকশ্যনখিনি চ' সেইখিনি ভালকৈ চাই ল'ব ঠিক আছে তো মোৰ ভিডিঅ'টো শেষলৈকে চাব তেতিয়া ভালকৈ বুজি পাব আৰু আমি ষ্টাৰ্ট কৰোঁ আহক আজি ভিডিঅ'টো চ' ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে হাউ মেনি কিলোগ্ৰামছ অফ চুগাৰ কষ্টিং rupees 9 per kg must be mixed with 27 kg of sugar costing rupees 7 per kg so that there may be a gain of 10% by selling the mixture at 9.24 per kg ঠিক আছে চ' কুৱেশ্যনটোত আমাক কি দিয়া আছে কিমান কিলোগ্ৰাম অফ চুগাৰ কষ্টিং rupees 9 per kg কষ্ট প্ৰাইচ অফ প্ৰথম টাইপটো কিমান আছে 9 per kg আৰু সেকেন্ড টাইপটো কিমান দিয়া আছে 7 per kg কিন্তু 27 kg of mixture sugar so that there may be a gain of 10% by selling the mixture 9.24 per kg মানে কুৱেশ্যনটোত কি কোৱা হৈছে ভালকৈ বুজাই দিওঁ আপোনাক দুটা টাইপৰ চুগাৰ আছে ঠিক আছে টাইপ 1 আছে টাইপ 1 দিছে ঠিক আছে আৰু টাইপ 2 দিছে আপোনাক চ' টাইপ 1ত কি দিয়া আছে তাৰ কষ্ট প্ৰাইচটো কিমান দিয়া আছে টাইপ 1ৰ কষ্ট প্ৰাইচ চুগাৰ 9 per kg 9 per kg দিয়া আছে সেকেন্ড টাইপটোত কি দিয়া আছে কষ্ট প্ৰাইচটো কিমান দিয়া আছে 7 per kg ঠিক আছে সেকেন্ড 7 per kg এতিয়া প্ৰথমটোত কি দিয়া আছে 27 kg সেকেন্ডটো আপোনাৰ কোৱান্টিটি কিমান দিয়া আছে কোৱান্টিটি আমাক দিয়া আছে 27 kg মানে 27 kg টো মিক্স কৰিছে ঠিক আছে যদি there may be a gain of 10% by selling the mixture 9.24 per kg চ' আমাক এইটো উলিয়াব লাগে ইয়াৰ কোৱান্টিটিটো ওলাব লাগে কিমান কেজি হয়তো চ' টাইপ 1 টাইপটো দুটা টাইপৰ আপোনাৰ চুগাৰ চিনি আছে তো প্ৰথম টাইপ 1ৰ কষ্ট প্ৰাইচটো কিমান হ'ল 9 per kg মানে 1 kg 9 টকা তেনেকৈ টাইপটোৰ 1 kg 7 টকা চ' এইটো মিক্স কৰিছে কিন্তু সেকেন্ড টাইপটো কিমান দিছে 27 kg কোৱান্টিটি লৈছে চ' ইমান কেজি সি লৈছে ঠিক আছে যে টাইপ 1ৰ আমাক কিমান কেজি লৈছে সেইটো উলিয়াব লাগে ঠিক আছে চ' আমি এইটো ফাৰ্ষ্ট কেনেকৈ কৰিম ফাৰ্ষ্ট দিয়া আছে কি দিয়া আছে চাওক সেলিং প্ৰাইচ অফ দ্য মিক্সাৰ তো সেলিং প্ৰাইচ অফ দ্য মিক্সাৰ দিয়া আছে আমাক কিমান দিয়া আছে 9.24 আৰু গেইন দিয়া আছে গেইন পাৰ্চেণ্টেজ কিমান দিয়া আছে 10% তো ইয়াৰ পৰা আমি কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰটো উলিয়াই ল'ম কাৰণ আমাক মিক্সাৰৰ কষ্ট প্ৰাইচটো লাগে চ' কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ আমি কেনেকৈ উলিয়াম সেলিং প্ৰাইচ ইকুৱেল টু কি আছিলে 100 প্লাছ গেইন পাৰ্চেণ্টেজ 110 ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ আছিলে হয় নাই 100 plus gain percentage divided by 100 into cost price. So cost price আমি ইয়াৰ পৰা কিমান পাম selling price into 100 so 9.24 into 100 পালো divide by 110 হল এইটো কিমান পাম 924 divide by 110 হল এটা আমি যদি 11 দি যাওঁ 11 দি যাবনে যাব 11 1 যায় 11 10 হল 11 8 যায় 88 44 11 4 যায় 44 so 84 by 10 মানে 8.4 so cost price of the মিক্সাৰ কিমান পাম আমি 8.4 ঠিক আছে তো এতিয়া আমি কেনেকৈ লিখিব পাৰোঁ কষ্ট প্ৰাইচ অফ দ্য টাইপক দেখাই দিছোঁ চাওক ফাৰ্ষ্ট টাইপ 1ত কিমান দিয়া আছিলে কষ্ট প্ৰাইচ আমি কিমান পালোঁ কষ্ট প্ৰাইচ ইকুৱেল 8.4 পালোঁ হয় নাই কষ্ট প্ৰাইচ 8.4 পালোঁ তাৰপিছত আমি কি কৰিলোঁ আমি এইটো ল'লোঁ তো টাইপ 1ত কিমান দুটা হ'ল 7 হ'ল 7 9 আৰু 7তকৈ সৰু 7 হ'ল চ' কাৰণ 7 ল'লোঁ ইয়াত 9 ল'লোঁ ঠিক আছে আৰু কষ্ট প্ৰাইচ অফ মানে এইটো গোটেইটো কষ্ট প্ৰাইচ হয় কষ্ট প্ৰাইচ অফ টাইপ 2 কষ্ট প্ৰাইচ অফ টাইপ 1 ঠিক আছে চ' এইটো টাইপ 2 লিখিলোঁ মই আৰু এইটো টাইপ 1 হ'ল টাইপ 1 তো এতিয়া আমাৰ কষ্ট প্ৰাইচ এতিয়া মিক্সাৰ কিমান পালোঁ 8.4 পালোঁ চ' এতিয়া আমি এইটো আমি কেনেকৈ কৰিম জাষ্ট মাইনাছ কৰি দিলে হ'ল 9 মাইনাছ 8.4 আৰু এইফালৰ পৰা কিমান আহিব 8.4 মাইনাছ 7 চ' এইটো কিমান হ'ল 0.6 আৰু এইটো কিমান পালোঁ 1.4 হয় নাই 1.4 পালোঁ চ' এতিয়া এইটো কিমান হ'ব এইটো টাইপ 2তে আছে এইটো টাইপ 2 লৈছিলোঁ আমি টাইপ 2 ডিভাইড বাই টাইপ 1 হ'ল এতিয়া আমাক কি লাগে এতিয়া আমাৰ চাওক মানে কি এইটো কি হয় টাইপ 2 বাই টাইপ 1 ইকুৱেল টু কিমান হ'ব 0.6 বাই 1.4 হ'ব হ'ল এতিয়া আমি কি কৰিম আমি জাষ্ট পইণ্টটো উঠাই দিম পইণ্টটো উঠাৰ পিছত আমি 10 এটা মাল্টিপ্লাই কৰি দিম 10 এটা মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে কি হ'ব 6 বাই 14 তো 2 3 যা 6 3 বাই 7 হ'ল 3 বাই 7 মানে টাইপ 2 ইজ টু টাইপ 1 ইকুৱেল টু 3 বাই 7 পালোঁ ঠিক আছে চ' টাইপ 2 ইজ টু টাইপ 1 ইকুৱেল টু 3 বাই 7 3 to 7 পালোঁ এতিয়া আমাক কি লাগে এতিয়া আমাক কোৱান্টিটি লাগে মিক্সাৰ কোৱান্টিটি কিহৰ লাগে টাইপ 1ৰ লাগে হয় নাই চ' আমি এইটো কেনেকৈ কৰিম
আমি এই ৰেচিঅ' আৰু কোৱান্টিটিটো ইকুৱেল কৰিম। চ' 3:7 আছিলে, 3টো কিহত আছিলে টাইপ 2 আছিলে হয় নাই, ইকুৱেল টু 3টো কিহত আছিলে টাইপ 2। চ' টাইপ 2 আমি কিমান পাইছিলোঁ কোৱান্টিটিটো 27, টাইপ 2 কোৱান্টিটি 27 পালোঁ হয় নাই। এতিয়া 7টো কিহৰ আছিলে টাইপ 1 আছিলে। চ' 1ৰ কিমান পাম আমি, 1ৰ আমি উলিয়াব লাগে কাৰণে আমি x লিখিলোঁ হ'ল। এতিয়া এইটোৰ পৰা আমি কি পাম 3/7 ইকুৱেল টু 27/x হয় নাই, 27/x। চ' এইটো মাল্টিপ্লাই কৰি লিখিব 3x ইকুৱেল টু 27 × 7 পালোঁ হয় নাই। চ' x ইকুৱেল টু কিমান পাম এতিয়া 27 × 7 ডিভাইড বাই 3। চ' 3 9 × 27, 9 × 7 63। চ' 63 kg হ'ব, বুজি পালে। চ' আমাৰ এনচাৰটো কি হ'ব এতিয়া 27 kg আৰু ইয়াত কি হ'ব আপোনাৰ কষ্ট প্ৰাইচ টাইপ 1ৰ 63 kg, বুজি পালে। এইটো 63 kg গম পাইছে কেনেকৈ কৰিলোঁ, চিম্পল আছিলে, বেছি নহয়, খালি প্ৰচেছটো জানিলেই হ'ল আপোনাৰ, ঠিক আছে। চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। কি দিয়া আছে, দ্য ৰেচিঅ' in what ratio water must be mixed with milk to gain 16/2/3% on selling the mixture at cost price। তো কুৱেশ্যনটো ভালকৈ পঢ়িব, এনেকুৱা কুৱেশ্যন ভালকৈ পঢ়িব। ইন হোৱাট ৰেচিঅ' কি ৰেচিঅ'ত আমি মিক্স কৰিম, কি মিক্স কৰিম, ৱাটাৰ বি মিক্স উইথ মিল্ক, ৱাটাৰ আৰু মিল্কটো মিক্স কৰিম কিমান ৰেচিঅ'ত, আৰু কি হ'ব লাগিব গেইন পাব লাগিব 16/2/3% গেইন পাব লাগিব। কিহত পাব লাগিব অন চেলিং দ্য মিক্সাৰ এট কষ্ট প্ৰাইচ, ঠিক আছে। এই লাইনটো চাব, অন চেলিং দ্য মিক্সাৰ এট কষ্ট প্ৰাইচ মানে আমি মিক্সাৰটো বেচিম কিহত বেচিম এট কষ্ট প্ৰাইচত মানে, ঠিক আছে। চ' আমি ফাৰ্ষ্ট লিখি লওঁ কষ্ট প্ৰাইচ অফ দ্য ৱাটাৰটো আমি লিখিব নোৱাৰোঁ, কষ্ট প্ৰাইচ অফ দ্য মিল্কে লিখিব লাগিব। ৱাটাৰটো কষ্ট প্ৰাইচ কি হ'ব একো নহ'বই। চ' কষ্ট প্ৰাইচ অফ মিল্ক যদি আমি ₹1 লিখোঁ, ₹1 লওঁ, তেতিয়া চেলিং প্ৰাইচ অফ দ্য মিক্সাৰ কি হ'ব, চাওক চেলিং প্ৰাইচ অফ দ্য মিক্সাৰ কি হ'ব, চেলিং প্ৰাইচ অফ দ্য মিক্সাৰ এট কষ্ট প্ৰাইচ মানে চেলিং প্ৰাইচ অফ দ্য মিক্সাৰ হ'ব এট কষ্ট প্ৰাইচ। চ' কষ্ট প্ৰাইচ কিমান হ'ব 1, বুজি পালে। মিক্সাৰটো চেল কৰিছে কিহত চেল কৰিছে কষ্ট প্ৰাইচত চেল কৰিছে। চ' আমি কষ্ট প্ৰাইচৰ মিল কিমান লৈলোঁ 1, চ' এইটো কষ্ট প্ৰাইচ চেলিং প্ৰাইচ অফ দ্য মিক্সাৰ 1 হ'ব। তো আমাক গেইন দিয়া আছিলে, গেইন ইকুৱেল কিমান 16/2/3%। চ' এইটো আমি কেনেকৈ লিখিম 48 50/3% হ'ল। এতিয়া আমি কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ লাগে, মেইনলি আমাক কি লাগে কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ। চ' কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ আমি কেনেকৈ লিখিব পাৰোঁ, চেলিং প্ৰাইচ অফ দ্য মিক্সাৰ আমি জানো যে 100 প্লাছ গেইন পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ হয় নাই। চ' এতিয়া আমি ইয়াৰ পৰা চেলিং প্ৰাইচ আমি জানো 100 প্লাছ গেইন পাৰ্চেণ্টেজ কিমান হ'ব 50/3 ডিভাইড বাই 100 আৰু কষ্ট প্ৰাইচটো আমাক ওলাব লাগিব হ'ল। এই 100টো ডিভাইড হৈ আছে, ইফালে গ'লে মাল্টিপ্লাই হৈ যাব। চ' 1 × 100 কিমান হ'ব 100 ইকুৱেল টু এইটো কিমান হ'ল 300 প্লাছ 50 ডিভাইড বাই 3 হয় নাই। চ' এলচিএম 3 ল'লোঁ, 1 × 3 3 × 100 300 প্লাছ 50 ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ হ'ল। চ' এইটো কিমান হ'ল 100 ইকুৱেল টু 350/3 ইনটু কষ্ট প্ৰাইচ হ'ল। এতিয়া আমি কষ্ট প্ৰাইচ কি লিখিব পাৰোঁ, কষ্ট প্ৰাইচ ইকুৱেল টু 3 × 100 ডিভাইড বাই 35 350 হ'ল। এইটো কেঞ্চেল হ'ল, 5 7 × 35 5 2 × 10। চ' কিমান হ'ল 6/7। চ' 6/7 পালোঁ আমি কষ্ট প্ৰাইচটো, ঠিক আছে। তো এইটো হ'ল কষ্ট প্ৰাইচ। এইটো যদি কষ্ট প্ৰাইচ হয় এতিয়া আমি ৰেচিঅ'টো কৰিব পাৰিম। আমাক কি লাগে ৰেচিঅ' লাগে, ৰেচিঅ' অফ ৱাটাৰ বাই মিল্ক লাগে। চ' আমাক ৱাটাৰ লিখোঁ, আমি ৱাটাৰ লিখোঁ আৰু ইয়াত মিল্ক লিখোঁ, ঠিক আছে। চ' ৱাটাৰটো কি হয়, আমাৰ ৱাটাৰটো নাজানো কাৰণে আমি ৱাটাৰটো 0 ধৰিম মেইনলি। চ' দিয়া নাই একো, চ' সেইকাৰণে 0 হ'ল। মিল্কৰ আমি 0 ধৰিব লাগিব, ঠিক আছে। ৱাটাৰটো সদায় 0 ধৰিব, 0। তাৰপিছত মিল্কৰ কিমান দি আছিলে কষ্ট প্ৰাইচ অফ মিল্ক 1 আৰু কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ কিমান হ'ল 6/7। তো 6/7 লিখিলোঁ। এতিয়া আমি কি কৰিম, এতিয়া জাষ্ট মাইনাছ কৰিলে হ'ল। এইটো কিমান হ'ব 6/7 - 1 আৰু এইটো 6/7 - 0 হ'ল। তো এইটো কিমান পাম, এইটো উল্টা লিখিলোঁ 1 - 6/7 হ'ব আৰু 6/7 - 0, ঠিক আছে। তো এইটো কিমান পাম 7 - 6/7 হয় আৰু এইটো 6/7 পালোঁ। তেতিয়া 7 - 6/7 1/7 আৰু এইটো 6/7 হ'ল। এতিয়া এইটো কিহৰ হয়, এইটো ৱাটাৰ হয়, এইটো ৱাটাৰ আৰু এইটো মিল্কৰ। চ' এতিয়া আমি জানো যে ৱাটাৰ বাই মিল্কৰ ৰেচিঅ' লাগে। চ' ৱাটাৰ বাই মিল্কৰ কিমান হ'ব, এতিয়া ৱাটাৰ হ'ল 1/7 আৰু মিল্ক হ'ল 6/7 হ'ল। তো এতিয়া এইটো কেনেকৈ কৰিম, 1/7টো একেই লওঁ, খালি ডিন'মিনেটৰটো কি উল্টা হৈ যাব 7/6 হৈ যাব। চ' হ'ল কিমান হ'ল 1/6, ঠিক আছে। চ' আমাৰ
water is to milk কিমান হ'ব equal to 1:6 বুঝি পালে সো আমাৰ এনসাৰটো কি হ'ব 1:6 গম পাইছে সিম্পল হয় বেছি টান নহয় খালি আপুনি কোৱেশ্চনটো ভালকৈ পঢ়িব ইয়াত কোৱেশ্চনটো দিয়া আছে যে সেলিং দ্য মিক্সাৰ এট কষ্ট প্ৰাইচ মানে সেলিং প্ৰাইচ অফ দ্য মিক্সাৰটো কি হ'ব কষ্ট প্ৰাইচ অফ দ্য মিল্ক কাৰণ আমি কষ্ট প্ৰাইচ অফ দ্য ৱাটাৰটো ধৰিবই নোৱাৰোঁ ৱাটাৰটো এভেইলেবল আছে সেইকাৰণে কষ্ট প্ৰাইচ অফ দ্য মিল্ক মই ধৰি লৈছোঁ 1 তেনেকৈ সেলিং প্ৰাইচ অফ দ্য মিক্সাৰ 1 হ'ব বাকীখিনিতো কষ্ট প্ৰাইচ অফ দ্য মিল্ক মিক্সাৰ উলিয়ালোঁ কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ উলিয়াৰ পিছত আমি এইটো কৰিব পাৰিম আৰু কাৰণ ইয়াত চব কষ্ট প্ৰাইচ লাগি আছে ঠিক আছে তো এইটো আমি ৱাটাৰ ইজ টু মিল্ক কিমান 1:6 হ'ল নেক্সট কুৱেশ্যন আপোনাৰ কি দিয়া আছে চাওক The cost of type 1 rice is ₹15 per kg and type 2 rice is ₹20 per kg. If both type 1 and type 2 are mixed, দুটা type mix কৰি দিলে in the ratio কিমান ratio mix কৰিছে 2:3 then the price per kg of the mixed variety of rice is মানে cost price of the mixer সুধিছে আমাক then the price per kg cost per kg মানে cost price of the mixer per kg of the mixed variety of rice মানে mixer যোনটো কৰিম তাৰ cost price উলিয়াব লাগিব ঠিক আছে so আমি লৈ লওঁ let the cost price কি লওঁ let the cost price of the mixer কিমান আছিলে x লওঁ আমি ঠিক আছে x per kg rupees x per kg হ'ল cost price of the mixer এইটো ল'লোঁ এতিয়া ফাৰ্ষ্ট আমি ডাইৰেক্ট কৰিলে হ'ল এতিয়া cost of type 1 rice কিমান 15 আৰু 20 আছিলে চ' সৰুটো হ'ল 20 আৰু 15 চ' 15 ল'লোঁ 15টো কি হয় type 1 মই এটা type 1 বুলি দি দিছোঁ type 1 আৰু এইফালে type 2 হ'ল 15 নেক্সটটো কি আছিলে 20 হ'ল আৰু কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ কিমান আছিলে x এইটো লিখিলোঁ চ' এতিয়া আমি কি কৰিম জাষ্ট 20 - x কৰিলোঁ এইফালে x - 15 কৰিলোঁ হ'ল এইটো আমি কৰিলোঁ এইখিনিলৈকেতো জানোৱেই তো এতিয়া আমি কি কৰিম এতিয়া চাওক ইয়াৰ ৰেচিঅ'টো কি দিয়া আছে 2:3 চাওক টাইপ 1 এণ্ড টাইপ 2 আৰ মিক্স টাইপ 1 এণ্ড টাইপ 2 আৰ মিক্স ইন দ্য ৰেচিঅ' 2:3 মানে টাইপ 1 বাই টাইপ 2 কিমান হয় চ' এইটো আমি লিখি লওঁ টাইপ 1 বাই টাইপ 2 কিমান হ'ব 2/3 এইটো দি আছে ঠিক আছে তো ইয়াৰ পৰা আমি এতিয়া চাম এইটো কি হ'ল টাইপ 1 হয় নাই এইটো কি হ'ল টাইপ 2 হ'ল এতিয়া টাইপ 1 বাই টাইপ 2 কিমান আছিলে 2/3 টাইপ 1 বাই টাইপ 2 কিমান আছিলে 2/3 হয় নাই চ' এতিয়া টাইপ 1 ঠাইত কি লিখিম আমি 20 - x লিখিলোঁ 20 - x আৰু টাইপ 2 ঠাইত কি লিখিম x - 15 লিখিলোঁ 2/3 হ'ল এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিলোঁ ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব 3 × 20 - x হ'ল ইকুৱেল টু 2 × x - 15 চ' ধৰিব পাৰিছেনে তো এতিয়া কিমান হ'ল এইটো 60 - 3x আৰু এইফালে ইকুৱেল টু 2x - 30 হয় নাই চ' 3xটো ইফালে লৈ গ'লোঁ আৰু এইটো ইফালে লৈ গ'লোঁ মানে 60 + 30 আহিলে আৰু ক'লোঁ 2x + 3x হ'ল হয় নাই -3x ইফালে গ'লে প্লাছ হ'ব -30 ইফালে আহিলে +30 হৈ যাব চ' আমি এইটো ভালকৈ লিখি দিওঁ 5x = 90 হ'ল চ' x = কিমান হ'ল 90/5 চ' এতিয়া কিমান পাম আমি 18 পাম 5 40 5 × 40 চ' x = 18 পোৱাৰ লগে লগে কি হ'ব কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ আমি পাই গ'লোঁ চ' কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ কি লৈছিলোঁ আমি 18 চ' কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ কিমান হ'ব 18 ₹18 কাৰণ আমি কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ কি লৈছিলোঁ x per kg চ' ₹18 per kg হ'ব বুজি পালে সেইটোৱে চিম্পল হয় বেছি টান নহয় খালি আপুনি কনচেপ্টটো জানিলে হ'ল ঠিক আছে তো কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰলৈকে আমি x kg লৈ ল'লোঁ চ' আমাক এইকেইটা দিয়া আছে তাৰ বাকীখিনিতো আমি ছল্ভ কৰি দিলোঁ ওলাই গ'ল আৰু ৰেচিঅ'টো দিয়া আছে এই দুটাৰ মাজৰ ৰেচিঅ' কিমান হ'ব 2/3 টাইপ 1 বাই টাইপ 2 = 2/3 সেইটো দিয়া আছে ইফ টাইপ 1 এণ্ড টাইপ 2 আৰ মিক্সড ইন দ্য ৰেচিঅ' 2/3 মানে টাইপ 1 আৰু টাইপ 2 মিক্সাৰ কি হ'ব 2/3 ঠিক আছে চ' আমাৰ এনচাৰটো কি হ'ব ₹18 হ'ল চ' নেক্সট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে এই মাৰ্চেণ্ট হেজ 1000 kg অফ চুগাৰ ঠিক আছে এতিয়া মাৰ্চেণ্টৰ তাত চুগাৰ কিমান আছিলে 1000 kg তো সি কি কৰিলে পাৰ্ট অফ হুইচ হি চেলছ এট 8% প্ৰফিটত সি চেল কৰিলে এটা পাৰ্ট আৰু নেক্সট পাৰ্টটো সি 18% প্ৰফিটত চেল কৰিলে তো টোটেল গেইন কিমান পালে 14% চ' ইয়াত চাওক চব প্ৰফিটেই দিয়া আছে এইটো প্ৰফিট দিয়া আছে এইটো প্ৰফিট দিয়া আছে চ' এইটো প্ৰফিট দিয়া আছে মানে গেইন মানে প্ৰফিট চ' আমাক সুধিছে কোৱান্টিটি চ'ল্ড এট 18% প্ৰফিটটোত যোনটো সি কোৱান্টিটি চ'ল্ড কৰিছে সেইটো কিমান কোৱান্টিটি কিমান মানে কিমান কেজি হ'ব লাগিব চ' চব প্ৰফিটেই দিয়া আছে চ' আমি কি কৰিলোঁ আমি ফাৰ্ষ্ট পাৰ্ট লৈ ল'লোঁ ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্ট ঠিক আছে ছেকেণ্ড পাৰ্ট চ' ফাৰ্ষ্ট পাৰ্টত কিমান সি প্ৰফিট দিছিলে 8% প্ৰফিট ছেকেণ্ড পাৰ্টত কিমান দিছিলে 18% প্ৰফিট আৰু সি টোটেল গেইন কিমান পালে টোটেল প্ৰফিট কিমান পালে 14% চ' এইখিনি দিয়া আছে চ' এইখিনি আমি এনেকৈ কৰিব পাৰোঁ এলিগেশ্যন মানে অকল নহয় যে কষ্ট প্ৰাইচটো ল'ম আমি প্ৰফিট দিলে প্ৰফিটটো লৈ ল'ব পাৰিম তেনেকৈ ঠিক আছে তো এইটো হ'ল আমাৰ চ' এতিয়া আমি মাইনাছ কৰোঁ কিমান মাইনাছ কৰিম 18 - 14 ইফালে হ'ল আৰু ইফালে কিমান পাম 14 - 8 হ'ল
4 হ'ল ইফালে আৰু ইফালে 6 পালোঁ চ' এতিয়া ফাৰ্ষ্ট পাৰ্ট বাই ছেকেণ্ড পাৰ্ট কিমান হ'ব চ' ফাৰ্ষ্ট পাৰ্ট বাই ছেকেণ্ড পাৰ্ট কিমান পালোঁ আমি 4/6 4/6 লগালে কি হয় 2/3 হয় নাই 2/3 পালোঁ তো ফাৰ্ষ্ট পাৰ্ট ইজ টু ছেকেণ্ড পাৰ্ট ইকুৱেল টু 2/3 মানে ফাৰ্ষ্ট পাৰ্ট ইজ টু ছেকেণ্ড ইকুৱেল টু 2:3 হ'ল এইটো পালোঁ আমি এইটো পালোঁ এতিয়া আমাক কি লাগে এতিয়া আমাক এটা কোৱান্টিটি লাগে কোৱান্টিটি লৈছে কিমানত 18% প্ৰফিটটো কিমানত চল্ভ হৈছে চ' আমি প্ৰথম পাৰ্টটো কিমান লৈছিলোঁ পাৰ্ট 1 8%টো ছেকেণ্ড 18%টো কিমান লৈছিলোঁ আমি ছেকেণ্ড পাৰ্ট লৈছিলোঁ হয় নাই ফাৰ্ষ্ট পাৰ্টটো 8 ল'লোঁ ছেকেণ্ড পাৰ্টটো 18 লৈছোঁ চ' আমাক এই 18টোত লাগে 18টোত কিমান কেজি সোমাই আছে তো এতিয়া আমি এইটো কেনেকৈ কৰিম ছেকেণ্ড আছে হয় নাই ছেকেণ্ডটো চ' আমি ছেকেণ্ডটো ল'ম ছেকেণ্ডটো কি আছিলে 3 ল'লোঁ ডিভাইড বাই টোটেল কিমান হ'ব 2 + 3 ইনটু টোটেল কেজি কিমান আছিলে 1000 টোটেল কোৱান্টিটিটো চ' এইটো হ'ব চ' এইটো যদি আমি চল্ভ কৰোঁ কিমান পাম 3/5 ইকুৱেল টু 1000 কেজি চ' 5 2 × 10 200 চ' কিমান হ'ল 600 কেজি ঠিক আছে এইটো হ'ল ছেকেণ্ড পাৰ্টটো ইমান আছিলে তো এইটো ছেকেণ্ড পাৰ্টৰ কোৱান্টিটি কিমান আছিলে ইমান আৰু যেতিয়া আমাক সোধে ফাৰ্ষ্ট পাৰ্টৰ কোৱান্টিটি আমি কি কৰিম ফাৰ্ষ্ট পাৰ্টটো কি আছিলে 2 চ' আমি 2 লওঁ চব একেই থাকিব 2 + 3 হ'ল ইনটু 1000 কেজি চ' এইটো কিমান হ'ল 2/5 ইনটু 1000 তো এইটো কিমান হ'ল 200 চ' 400 কেজি চ' এইটো হ'ল ফাৰ্ষ্ট পাৰ্টৰ কোৱান্টিটি চ' এই দুটা কোৱান্টিটি মিলাই ল'লে কিমান হ'ব 1000 চ' আমাক কি লাগে 1000 আছিলে তাত কেজি ঠিক আছে তো আমাৰ ছেকেণ্ড পাৰ্টৰ কোৱান্টিটি কি পালোঁ 600 আৰু ফাৰ্ষ্ট পাৰ্টৰ কোৱান্টিটি কি পালোঁ 400 চ' আমাক কি লাগে তো তাৰ কোৱান্টিটি চল্ড এট 18% প্ৰফিট আমি ছেকেণ্ড পাৰ্ট লৈছিলোঁ চ' ছেকেণ্ড পাৰ্টত কিমান কোৱান্টিটি হ'ব 600 তো আমাৰ 600 কেজি বুজি পালে চিম্পল হয় খালি চ' আজি লাষ্ট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে A dishonest milkman professes to sell his milk at cost price, but he mixes it with water and thereby gains 25%. The percentage of the water in the mixture is. So, এতিয়া আমাক কুৱেশ্যনটো ভালকৈ আমি বুজি লওঁ ঠিক আছে কুৱেশ্যনটো বুজি লওঁ তাৰপিছত আমি চল্ভ কৰিম কুৱেশ্যনটোত কি কৈছে ডিছঅনেষ্ট মিল্কমেন এটা মিল্কমেন আছে সি কি কৰিলে সি ভাবি আছিলে যে সি মিল্কটো যোনটো সি গাখীৰটো কিনিছিলে সেইটো সি কষ্ট প্ৰাইচতে বিক্ৰী কৰিব যদি গাখীৰটো 10 টকা 1 কেজিত 10 টকা কিনিছিলে 10 টকা দি কিনিছিলে চ' সি মানে ভাবিছে যে সেইটো সি গাখীৰখিনি 10 টকাতে সি বিক্ৰী কৰিব কষ্ট প্ৰাইচ কিন্তু সি সেইটো নকৰি কি কৰিলে সি মিক্স কৰিলে পানীৰ লগত মিক্স কৰিলে গাখীৰটো আৰু পানীৰ লগত মিক্স কৰাৰ পিছত সি সেইটো কষ্ট প্ৰাইচত বিক্ৰী কৰিলে বুজি পালে মানে ধৰি লওক এটা সি গাখীৰটো আনিছিলে ধৰি লওক ₹10 per kg মই জাষ্ট এক্সাম্পল এটা দিছোঁ 10 টকা 1 কেজি চৰি লিটাৰ পাৰ লিটাৰ দেই মনত চ' সি 1 লিটাৰ সি 10 টকাকৈ আনিলে মই কেজি কৈ আছোঁ চৰি চ' 1 লিটাৰ সি 10 টকাকৈ আনিলে চ' 1 লিটাৰ 10 টকাকৈ সি কিনি আনিলে চ' কষ্ট প্ৰাইচ অফ দ্য মিল্ক চ' এইটো কষ্ট প্ৰাইচ অফ দ্য মিল্ক জাষ্ট মই আপোনাক এক্সাম্পল এটা দিছোঁ তাৰপিছত আনি পেলাই সি কি ভাবিলে যে সেই মিল্কটো সেই গাখীৰটো সি কষ্ট প্ৰাইচতে বিক্ৰী কৰিব মানে সি বেলেগক সি 10% ₹10 per লিটাৰতে বিক্ৰী কৰিব কিন্তু সি সেইটো নকৰি সি কি কৰিলে সি মিল্ক আৰু গাখীৰ ৱাটাৰটো মিক্স কৰি দিলে ৱাটাৰটো মিক্স কৰি দি পেলাই সি কি কৰিলে সি সেইটো ₹10ত বিক্ৰী কৰিলে মানে 10 per লিটাৰ গম পালে মানে তাৰ এতিয়া তাৰপিছত গেইন কিমান হ'ল তাৰ 25% বুজি পালে মানে সি কষ্ট প্ৰাইচৰ যোনটো কষ্ট প্ৰাইচত সি গাখীৰটো আনিছিলে সেই কষ্ট প্ৰাইচটোতে সি গাখীৰ আৰু ৱাটাৰটো মিক্স কৰি পেলাই সি বিক্ৰী কৰিলে আৰু সি গেইন কিমান পালে 25% চ' এতিয়া আমি লৈ লওঁ যে কষ্ট প্ৰাইচ অফ দ্য মিল্কটো আমি কি লৈ লওঁ কাৰণ আমি নাজানো কাৰণে কষ্ট প্ৰাইচ অফ দ্য মিল্কটো আমি লৈ লওঁ ₹X per kg পাৰ লিটাৰ চৰি ₹X per লিটাৰ ঠিক আছে তো এতিয়া আমি কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ চেলিং প্ৰাইচ হয় নাই চ' মিল্ক আৰু ৱাটাৰটো সি কি কৰিলে সি বেচিলে কি হ'ব চেলিং প্ৰাইচ হ'ল তো চেলিং প্ৰাইচ অফ দ্য মিল্ক কিমান হ'ব ₹1 per লিটাৰ গম পালে চ' আমি ফাৰ্ষ্ট কি কৰিলে আমি কষ্ট প্ৰাইচ অফ দ্য মিল্ক লৈ ল'লোঁ ₹1 per লিটাৰ তাৰপিছত সি এইটো ইয়াৰ মতে কি আছিলে সি কষ্ট প্ৰাইচ আনিছিলে সি কিনি পেলাই 10 টকাত কিন্তু সি বেচিব কিমান বেচিব সি মিল্ক আৰু ৱাটাৰটো সি সেই কষ্ট প্ৰাইচটোতে বেচিব চ' এতিয়া চেলিং প্ৰাইচ অফ দ্য মিক্সাৰ দেই এইটো চৰি চেলিং প্ৰাইচ অফ দ্য মিক্সাৰ চ' সি মিল্কটো আনিলে 1 per লিটাৰ দিলে ₹1 per লিটাৰ সি মিল্কটো কিনি আনিলে চ' এতিয়া সেই মিক্সাৰটো কিমানত বেচিব ₹1 per লিটাৰ মানে সেই কষ্ট প্ৰাইচটোতে সি মিল্কটো বেচিব মিক্সাৰটো বেচিব তো এতিয়া সি গেইন কিমান পালে
গেইন পাৰ্চেণ্টেজ ইফালে 25%, ঠিক আছে। তো এতিয়া আমি কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰটো লাগে। চ' কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ আমি কেনেকৈ কৰিম, চেলিং প্ৰাইচ ইকুৱেল টু কি আছিলে ফৰ্মুলাটো 100 প্লাছ গেইন পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ হ'ল। এতিয়া চেলিং প্ৰাইচ আমি কিমান জানো 100 প্লাছ গেইন পাৰ্চেণ্ট মানে 125 হয় নাই, 100 প্লাছ 25 125 ডিভাইড বাই 100 ইকুৱেল টু কষ্ট প্ৰাইচ। চ' এতিয়া কষ্ট প্ৰাইচ আমি কিমান পাম 100 ইন বাই 125 হয় নাই, 100 ইফালে হ'ল 125 তললৈ গুচি গ'ল। চ' এতিয়া কিমান পাম এইটো 520 হ'ল, 5 5 25 5 2 10 5 25 25 4 20 5 5 9 4/5। চ' কষ্ট প্ৰাইচ পালে আমি 4/5। এতিয়া আমি এইটো কৰিব পাৰিম। চ' কষ্ট প্ৰাইচ দুটা মিল কিমান আছিলে, ফাৰ্ষ্ট আমি ৱাটাৰ কি এড কৰিছিলোঁ ৱাটাৰ। চ' ৱাটাৰ কি হয় কষ্ট প্ৰাইচ 0 লিখিম। চ' ৱাটাৰ লিখিম 0 মানে এইটো কষ্ট প্ৰাইচ গোটেইখিনি দেই, কষ্ট প্ৰাইচ অফ দ্য ৱাটাৰ 0। তাৰপিছত কষ্ট প্ৰাইচ অফ দ্য মিল্ক কিমান আহিব 1 আৰু আমাৰ চেলিং কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰ কিমান পালোঁ 4/5 হ'ল। এতিয়া আমি জাষ্ট মেনেজ কৰিম 1 মাইনাছ 4/5 হ'ল ইফালে আৰু এইফালে 4/5 মাইনাছ 0 হ'ল। এইটো কিমান পাম 5 মাইনাছ 4 1/5 এলচিএম লৈ পেলাই কৰিলোঁ, এইটো 4/5 পালোঁ। চ' আমাৰ এতিয়া ৱাটাৰ আছিলে হয় নাই, এইটো আছিলে ৱাটাৰ আৰু এইটো আছিলে মিল্ক। চ' ৱাটাৰ আৰু মিল্কৰ ৰেচিঅ'টো কিমান হ'ব এতিয়া আমাৰ ৱাটাৰ আৰু মিল্ক ৰেচিঅ' কিমান হ'ব, ৱাটাৰ আমি কিমান লৈছিলোঁ 1/5 আৰু মিল্ক লৈছিলোঁ 4/5। চ' কিমান হ'ল 1/5 ইনটু এইটো কি হ'ব উল্টি যাব 5/4। চ' 1/4 মানে ৱাটাৰ ইজ টু মিল্ক কিমান হ'ব আপোনাৰ 1:4 হ'ল। তো এতিয়া আমাক কি লাগে, এতিয়া পাৰ্চেণ্টেজ অফ ৱাটাৰ ইন দ্য মিক্সাৰ। চ' ৱাটাৰ কিমান পাৰ্চেণ্টেজ আছিলে মিক্সাৰত সেইটো লাগে আমাক। চ' ৱাটাৰ কি আছিলে, ৱাটাৰ আমি কি ল'লোঁ 1, ঠিক আছে। আৰু কি হ'ব টোটেল মিক্সাৰ হ'ল 1 + 4 ইনটু 100% ইনটু 100%। চ' এইটো ৱাটাৰ মিক্সাৰ 1/5 ইনটু 100% কিমান হ'ল 20। চ' 20%। এতিয়া আমাক যদি সোধে যে মিল্কৰ কিমান পাৰ্চেণ্টেজ আছিলে, আমি কি কৰিম, আমি জাষ্ট মিল্কটো কি আছিলে 4 লিখিলোঁ আৰু তলত 1 + 4 5 ইনটু 100 সেইটোৱে একেই হ'ব। চ' 520 হ'ল 80% মিল্ক হ'ল, বুজি পালে। চ' ৱাটাৰ কিমান হ'ল 20% আৰু মিল্কৰ 80%। চ' আমাক কি লাগে পাৰ্চেণ্টেজ অফ ৱাটাৰ কিমান হ'ল 20%, ৱাটাৰ কিমান হ'ল 20%, বুজি পালে। চ' কুৱেশ্যনটো এনেকুৱা আপোনাৰ এলিগেশ্যন অফ মিক্সাৰত আপোনাৰ কুৱেশ্যনটো ভালকৈ পঢ়ি ল'ব, ঠিক আছে। আৰু প্ৰেক্টিছ কৰি থাকক। আৰু আজি এই চেপ্টাৰটো আজি শেষ হ'ল বাৰু, এলিগেশ্যন মিক্সাৰ মই আৰু নকৰোঁ কাৰণ কুৱেশ্যনছ এনেকুৱা আহিব, ইমান টান নাহে কুৱেশ্যন। চ' এনেকুৱা চব প্ৰত্যেকটোৰে আপোনাৰ মই এটা কৰাই দিছোঁ। চ' কুৱেশ্যনছ এনেকুৱা আহিব। আৰু মোৰ যেতিয়া কৰ্চটো আপোনাৰ শেষ হ'ব, যেতিয়া চিলেবাছখন গোটেইখন শেষ হ'ব, মই আকৌ এক্সপেক্টেড কুৱেশ্যনছ কৰাম। এইটো নহয় যে চিলেবাছখন শেষ হোৱাৰ পিছত মই নকৰোঁ আৰু। চ' এক্সপেক্টেড কুৱেশ্যনছখিনি কৰাম, সেইখিনি আপোনাৰ চবৰ কাৰণে হৈ যাব, ঠিক আছে। চ' এইখিনিৰ পৰা এইখিনি মই ৰখি আছোঁ এইখিনি শেষ হ'বলৈ। চ' তাৰপিছত মই এপ্টিটিউডখিনি আপোনাৰ যোনখিনি আপোনাৰ নতুন পষ্ট ওলাইছিলে আছাম ছেক্ৰেটেৰিয়েট, তাৰপিছত আকৌ আপোনাৰ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, আছাম পুলিচটো আছেই। চ' এই গোটেইখিনিৰ কাৰণে মই এক্সপেক্টেড কুৱেশ্যনছ কৰাম, ঠিক আছে। চ' চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে বেল আইকনটো ক্লিক কৰি দিয়ক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। থেংকছ এ লট।